আজি স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এচিভাৰ এৱাৰ্ড 2024 এই অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় মন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মঞ্চত আসন গ্ৰহণ কৰা সন্মানীয় অতিথি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া আৰু এই অনুষ্ঠানত উপস্থিত থকা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জনাৰ্দন দেৱ গোস্বামী প্ৰভু, শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী দত্তদেৱ গোস্বামী প্ৰভু, মদাৰঘাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী বৈষ্ণৱানন্দ দেৱ গোস্বামী প্ৰভু, হাতীগাঁও মোলানী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী চক্ৰেশ্বৰ মহন্ত প্ৰভু, উবন সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী বিষ্ণুৰাম গোস্বামী প্ৰভু, টিপুক মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী হৰকান্ত মহন্ত প্ৰভু, কপাতলি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ৰুদ্ৰেশ্বৰ মহন্ত প্ৰভু, ডিৰাক সোণাজন সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কেশৱানন্দ মহন্ত প্ৰভু, বৰডিৰাক সোণালী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শিৱনাথ মহন্ত প্ৰভু, প্ৰাচীন চামগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী তাৰানাথ মহন্ত প্ৰভু, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী অতুল চন্দ্ৰ মহন্ত প্ৰভু সমন্বিত এই মহান সত্ৰসমূহৰ পৰা অহা ভকত বৈষ্ণৱসকল, আমি আপোনালোক আটাইকে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা ভক্তি ভৰা আদৰ নিবেদন কৰিছোঁ। আজি এই অনুষ্ঠানত আদৰণি জনাই গৌৰৱবোধ কৰিছোঁ নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়, গোলাঘাটৰ সতী সাদিনী বিশ্ববিদ্যালয়, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, চাবুৱাৰ অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয়সকল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক, অধ্যাপক, গৱেষক, বিষয়া কৰ্মচাৰীৰ সৈতে অতি হেঁপাহৰ শিক্ষাৰ্থীসকল, আমি জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰি আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ কন্দৰ্প কুমাৰ ডেকা ছাৰ আৰু তেখেতকে ধৰি কেইবাগৰাকীও সন্মানীয় অৱসৰপ্ৰাপ্ত অধ্যাপকো আমাৰ মাজত উপস্থিত আছে। ইয়াৰ উপৰিও লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাৰ 20ৰো অধিক মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ আৰু অধ্যাপক মহোদয়সকল এই অনুষ্ঠানত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমি আদৰণি জনাইছোঁ। ইয়াৰ উপৰিও ৰাজ্যৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল তথা ছাত্ৰ সংগঠনৰ নেতা কৰ্মীৰো সমাহাৰ ঘটিছে এই অনুষ্ঠানত। আমি অতিশয় গৌৰৱান্বিত যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে তেখেতসকলৰ পৰম্পৰাগত তথা বাৰেৰহণীয়া সাজপাৰ পৰিধান কৰি আমাৰ অনুষ্ঠানত উপস্থিত থাকি স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ সম্পূৰ্ণ মাত্ৰাই বৃদ্ধি কৰিছে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি এচিভাৰ এৱাৰ্ড এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট সমাজকৰ্মীসকল, অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী তথা ৰাজ্য চৰকাৰৰ বিভিন্ন
নিকায় নিগম, স্বায়ত্তশাসিত পৰিষদ, উন্নয়ন পৰিষদ আৰু অন্যান্য ক্ষেত্ৰৰ অধ্যক্ষ, উপাধ্যক্ষ, সঞ্চালক সচিব, সন্মানীয় কাৰ্যবাহী প্ৰমুখ্যে আই অসমীৰ সকলো স্তৰৰ সুসন্তানসকলক আমি উষ্ম আদৰণি জনাইছোঁ। আজি আমাৰ বাবে এটা সৌভাগ্যৰ দিন যে আজিৰ পৰা ২৫ বছৰ আগতে স্বাধীন প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণ আৰম্ভ হৈছিল আৰু আপোনালোকৰ মৰম স্নেহৰ মাজেৰে অগ্ৰসৰ হৈ ৮০ দশকৰ শেষত আৰম্ভ হোৱা স্বাধীন প্ৰতিদিনৰ যাত্ৰাই এক সোণোৱালীখনত আমাক উপনীত কৰোৱাইছে। ডিব্ৰুগড় সংস্কৰণৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি তিনিদিনীয়া এক কাৰ্যসূচী লৈ আমি সকলো ডিব্ৰুগড়ত উপস্থিত হৈছোঁ। ইয়াৰে আৰম্ভণি কাৰ্যসূচী হিচাপে আমাৰ এইবাৰৰ এচিভাৰ এৱাৰ্ড অনুষ্ঠানটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদৰ এই ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰাৰ বাবে আমি সমবেত হৈছোঁ। এই ক্ষেত্ৰত আমাক সৰ্বোত্তয় সহায় সহযোগ কৰাৰ বাবে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ডাঙৰীয়া আৰু পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ প্ৰমুখ্যে সমুদায় কাৰ্যকৰ্তাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলৈ পাই আমি অতিকৈ আনন্দিত যে আজিৰ এই এচিভাৰ অনুষ্ঠানত বৰেণ্য ব্যক্তিৰ জীৱনজোৰা সাধনা বঁটাৰ লগতে সাহিত্য সংবাদ ক্ষেত্ৰত বৰঙণি থকা আন এজন বৰেণ্য ব্যক্তিক স্বাধীন সাহিত্য সাংবাদিকতা বঁটা প্ৰদান কৰা হ'ব। তদুপৰিও উত্তৰ পূবৰ ক্ৰীড়া, সংস্কৃতি, সমাজ, অৰ্থনীতি তথা অন্যান্য ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আন ১৩ গৰাকী প্ৰতিভাৱান লোকৰ প্ৰতিও এই এচিভাৰ এৱাৰ্ড সন্মান আগবঢ়োৱা হ'ব। ইয়াৰ মাজত আমাৰ সংবাদ গোষ্ঠীৰ জৰিয়তে সাহিত্য সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱা কেইজনমান উদীয়মান সাংবাদিকো আছে। মই সেই সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিতে এটা কথা ক'বলৈ পাই আমি প্ৰশান্তি অনুভৱ কৰিছোঁ যে অসমৰ ৰাইজৰ আশীৰ্বাদ আৰু আমাৰ পিতৃ তথা প্ৰপিতামহ হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা আৰু ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাৰ অনুপ্ৰেৰণাৰে আগবাঢ়ি আজি স্বাধীন প্ৰতিদিন গোষ্ঠী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰে নহয় ভাৰতবৰ্ষৰে এক অগ্ৰণী সংবাদ গোষ্ঠীত পৰিণত হৈছে। সফলতাপূৰ্ণ এই দীঘলীয়া যাত্ৰাত অসমৰ জাতি জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজ, বিভিন্ন চহৰ গ্ৰাম্য অঞ্চলত সিঁচৰিত হৈ থকা আমাৰ সংবাদ কৰ্মীসকলৰ লগতে ৰাজ্যৰ বৌদ্ধিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ নেতা কৰ্মীসকলৰ আমি অকুণ্ঠ সহযোগিতা লাভ কৰিছোঁ, যাৰ বাবে এয়া সম্ভৱপৰ হৈছে। সেয়ে এই সহযোগিতাৰ বাবে মই আকৌ এবাৰ সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখিনিতে আপোনালোকক অৱগত কৰিব খোজোঁ যে আজিৰ এই এচিভাৰ এৱাৰ্ড অনুষ্ঠানৰ আৰম্ভ হোৱা তিনিদিনীয়া কাৰ্যক্ৰমিকাৰ ভিতৰত কাইলৈ সন্ধিয়া ঐতিহ্যপূৰ্ণ চকীডিঙি খেলপথাৰত এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। সৰ্বোপৰিও স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অনুপ্ৰেৰণাৰ মূল উৎসস্বৰূপ আৰু অসমীয়া ভাষা তথা জাতীয় জীৱনৰ সংকটৰ সময়ত অসমীয়া ভাষাৰ পুনৰ প্ৰাণ প্ৰতিষ্ঠা কৰা আমাৰ প্ৰপিতামহ হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ
অৱয়ৱৰ এক ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিষ্ঠা কৰা হৈছে। আৰু এইগৰাকী মহামানৱৰ 190 সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি অহা 10 ডিচেম্বৰৰ পুৱা 10 বজাত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিব বৰেণ্য পণ্ডিত সাহিত্যিক আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ নগেন শইকীয়াদেৱে। আৰু এই উক্ত অনুষ্ঠানতো আপোনালোকৰ উপস্থিতি আমি অতি আন্তৰিকতাৰে কামনা কৰিলোঁ। আৰু সদৌ এই তিনিদিনীয়া এই সমুদায় কাৰ্যসূচীলৈ আপোনাসকলক আদৰণি জনাই মোৰ এই বক্তব্য সামৰিলোঁ। নমস্কাৰ।